সাংসদ শ্ৰদ্ধেয় গৌৰৱ গগৈ ডাঙৰীয়া, আজিৰ সভাৰ সভাপতি ডাঙৰীয়া, আমাৰ মাজত উপস্থিত প্ৰাক্তন মন্ত্ৰী ৰাজীৱ পেগু ডাঙৰীয়া, আমাৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ অনুৰাগীসকল, আমাৰ জিলাৰ কংগ্ৰেছ দলৰ বিষয়ববীয়াসকল, উপস্থিত ৰাইজসকল আৰু সাংবাদিকসকল, সকলোলৈকে মোৰ ফালৰ পৰা আজিৰ এই সভাত উপস্থিত হোৱাৰ বাবে আদৰণি জনাইছোঁ। প্ৰথমবাৰৰ বাবে শিৱসাগৰত প্ৰয়াত মুখ্যমন্ত্ৰী বক্তা গৱেষক ত্ৰিদীপ ভাগৱতী ডাঙৰীয়া আৰু আপোনালোকে দহুমন কাটি কৰি অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ বিষয়ে মই নিশ্চয় ক'ব নালাগে। যিসকলে ৰাজনীতিক পৰিয়ালত জন্ম লৈছিল অথবা যিসকলে ৭০ দশকৰ পৰা অসমৰ ৰাজনীতি দেখিছে, সেইখিনি সময়ৰ পৰাই তেখেতৰ বিষয়ে নিশ্চয় অৱগত। এটা সময় যেতিয়া 1971 চনত লোকসভা নিৰ্বাচন হৈছিল, সেইখিনি সময়ত প্ৰথমবাৰৰ বাবে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দুয়োজনেই এটা সময়ত যুৱ কংগ্ৰেছ কৰিছিল আৰু দলীয় বিষয়ববীয়া আছিল। যুৱ কংগ্ৰেছৰ পৰা তেখেতসকলে মূল কংগ্ৰেছলৈ আহিছিল আৰু এগৰাকী কৰ্মভূমি হিচাপে গ্ৰহণ কৰিলে আৰু মন্ত্ৰী হিচাপে বিভিন্ন সময়ত বিভিন্ন সংস্কাৰ কৰাৰ উপৰিও মুখ্যমন্ত্ৰী হৈ থকা সময়ছোৱাটো অতি দুৰ্যোগপূৰ্ণ মুহূৰ্তত তেখেতে কেনেকৈ অসমৰ বাবে চিন্তা কৰিছিল সেই কথা বিভিন্ন সময়ত বিভিন্নজনে উল্লেখ কৰি গৈছে। বৰ্তমান সময়ত ৰাজনীতিৰ বিষয়টো কেনেধৰণৰ হয় সেই কথাটো সম্পৰ্কে বহুতখিনি মানুহৰ মনত ধাৰণা থাকে যে ৰাজনীতিকসকলে অকল নিজৰ কথা ভাবে নে প্ৰকৃততে ৰাজনীতিটো সামাজিক সেৱাৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয়। আৰু আমি যদি চাওঁ এছাম এটা সময়লৈকে দেখা পাম যে আমি ৰাজনীতিকসকল সঁচাকৈয়ে মানুহৰ সেৱাৰ বাবে বৰ্তি হৈ আছিল, কিন্তু বৰ্তমান সময়ত সেই কথাটো সকলোৱে বুকুত হাত থৈ ক'ব নোৱাৰে যে মই সমাজৰ কাৰণে কৰিছোঁ নে মই অন্য কিবা এটা স্বাৰ্থত ৰাজনীতি কৰিছোঁ। আৰু তেনে এক জটিল সময়ত আমি কংগ্ৰেছ দলটো যিসকলে ভাল পাওঁ সেইসকলে কংগ্ৰেছ দল কৰি আহিছোঁ বিভিন্ন দুৰ্যোগৰ মাজেৰে। আৰু তেনেকুৱা দুৰ্যোগৰ সময়ত আমাৰ অসমৰ সকলো কংগ্ৰেছীয়ে নেতৃত্বৰ লগত সহাৱস্থান কৰি এটা স্থিতি লৈছিল দেশৰ কাৰণে। মাজেৰে আমি বৰ্তমান আহি উপস্থিত হৈছোহি আৰু আগন্তুক সময়ত আমি ৰাজ্যৰ ৰাজনীতিত আমাৰ যি এই দলক ভাল পাওঁ সেই দলটোক ভাল পোৱা কথাখিনি আমি মনত পেলাবলৈ হ'লে আমাৰ ইতিমধ্যে আমাক নেতৃত্ব দি যোৱা নেতাসকলৰ কথাখিনিও মনত পেলাব লাগিব। আৰু সেই কামটো কৰিবলৈ হ'লে আমি সকলোৱে এনেধৰণৰ কিছু অনুষ্ঠান আয়োজন কৰিব লাগিব। আজি এই অনুষ্ঠানটো আয়োজন কৰিবলৈ মই আমাৰ জিলা কংগ্ৰেছৰ সভাপতি অজয় কুমাৰ গগৈ ডাঙৰীয়াক দায়িত্ব দিছিলোঁ। তেখেতক কৈছিলোঁ যে আমি নাজিৰাত সদায় কৰি থাকোঁ আৰু গুৱাহাটীত হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যনৰ পৰা এটা বক্তৃতা কৰোঁ, কিন্তু শিৱসাগৰত আমি কৰা নাই। আপুনি এখন সমিতি নেতৃত্ব লওক আৰু আপোনাৰ লগত আমি সকলোৱে মিলি এই অনুষ্ঠানটো কৰিম। আৰু সেই তেনেধৰণেৰে আগবাঢ়ি আমি আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। মোৰ বিশ্বাস আৰু সেই গতিকে ৰাজনীতিটো কেনেকুৱা মানুহে কৰিব লাগিব, কি নীতি কি আদৰ্শত কৰিব লাগিব, এই কথাবিলাক সকলোৱে জনা উচিত। ৰাজনীতিৰ ক্ষেত্ৰত আমি সমালোচনাত থকাও দৰকাৰ। সমালোচনা কৰি পেলাই আমি যদি শুদ্ধ পথত যাব পাৰোঁ তেতিয়াহে দেশৰ সেৱাৰ যিটো মূল কথা ৰাজনীতি, সেই ৰাজনীতি হ'ব পাৰে। আৰু এনে এটা অনুষ্ঠানত আমাৰ জনপ্ৰিয় যুৱ বক্তা গৱেষক ছাত্ৰ যিজনৰ আপোনালোকে জানে বিভিন্ন সময়ত তৰ্ক প্ৰতিযোগিতাত কেনেকৈ তেখেতে যিটো যুক্তি আগবঢ়ায়, সেই যুক্তিবাদী এটা মনৰ অধিকাৰী ত্ৰিদীপ ভাগৱতীকো আমি নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেওঁ এই নিমন্ত্ৰণ গ্ৰহণ কৰিলে। তেওঁ অন্য এটা প্ৰগ্ৰাম আছিল, সেই প্ৰগ্ৰামটো যিকোনো উপায়েৰে তেখেতে কিবা এটা সমাধান কৰি
আমাৰ মাজত আজি আহি উপস্থিত হ'ল। মই তেওঁক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আৰু এই অনুষ্ঠানটোৰ যোগেদি আমি যদি এটা ভাল এটা ধনাত্মক দিশত আমাৰ সকলোৰে চিন্তাবিলাক লৈ যাব